মই খুবই আনন্দিত। মই হনুমান ভক্ত। আজি মঙ্গলবার হনুমানজী বাৰতে আজি মোহিনী মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আমাৰ মিত্ৰজোঁটৰ আজি এই কাৰ্যালয় উদ্বোধন হ'ল আৰু মই খুবেই আনন্দিত। মোৰ দেউতাৰ দৰে জ্যেষ্ঠ লোকসকল, মা দৰে মই মা বুলি সম্বোধন কৰা মাসকল আহিছে। মই খুবেই আনন্দিত। বহু এনেধৰণৰ মোৰ দাদা বৌ আহিছে আৰু তেওঁলোকৰ উপস্থিতি পাই খুবেই মই সুখী। আৰু অন্য একো নাই। নিৰ্বাচন এটা আনন্দময় পৰিৱেশ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইয়াত নাচি গান গাই এটা ফূৰ্তি আনন্দৰে আমি পাৰ কৰি আছো মোহিনী সমষ্টিত। কোনো সংঘাত বুলিবলৈ নাই। আৰু পৰিভূমি চৰাই আহিছে, মানুহে ফটো তুলিছে। পৰিভূমি চৰাই দূৰৰ পৰা ফটো তোলে, বহুতে পৰিভূমি চৰাই চেলফিও তুলি আছে। পৰিভূমি চৰাই আহিছে। আকৌ এতিয়া পৰিভূমি চৰাই কেইদিনমানৰ পিছত সকলোৱে জানে পৰিভূমি চৰাই ইয়াত নাথাকে। পৰিভূমি চৰাই কোনোবাই বিদেশৰ পৰা আহে, যেনেকৈ আমাৰ ইয়াৰ নহয়, বিদেশৰ পৰা আহিছে আৰু আহি পৰিল। এই চেলফি ফটো তুলি ইয়াতে খাই বৈ আছে কেইদিনমান। তাৰপৰা আৰু ইয়াত যেতিয়া চব শুকাই যাব, তেওঁৰ কাৰণে শুকাব, পানী শুকাব, খোৱা বোৱা তেওঁৰ কাৰণে শুকাব, শেষ হৈ যাব। আকৌ পৰিভূমি চৰাই ইয়াৰ পৰা উৰি গুচি যাব। ৰাইজ ওলাই আহিছে। ৰাইজ আজি বৰষুণৰ বতৰতো ৰাইজ ওলাই আহিছে, ৰ'দো আছিলে, ওলাই আহিছে। কেলে ওলাই আহিছে এই সম্বন্ধ আজি নহয়, মইতো বাৰম্বাৰ কৈ আছো। মই বহুত আজি কওঁ যে মোহিনী সমষ্টিত পৰাজিত কৰিব পৰা চাগে বোধহয় কোনো বিৰোধী শক্তি হৈ নোৱাৰে। এইটো অহংকাৰ নহয় মোৰ, কাৰণ তেনেধৰণে মই সেৱা আগবঢ়াই থৈছো। আজি নহয়, মই আকৌ কৈছো বিজুলী ঢেৰেকণিত কোনোবা মৃত্যু হৈছে। আজি এতিয়ালৈকে হয়তো 10-12টামান জনৰ মৃত্যু হৈছে। বানপানীত মানুহৰ মৃত্যু হৈছে। বানপানীত মানুহৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ধুমুহা বতাহত হয়তো হাজাৰতকৈ অধিক ঘৰ নষ্ট হৈছে। কিমান ঘৰ জ্বলিল, কিমান দোকান জ্বলিল, কিমান এনেধৰণৰ আজি মানুহে টকা তুলি যেতিয়া দুৰ্গা পূজা পাতে, সৰস্বতী পূজা পাতে, লক্ষী পূজা পাতে, তাত সহায় কৰে। এই মানুহবোৰ নাপাহৰে নহয়। কেলে পাহৰিব? কাৰণ সকলোৱে জানে সেই বিপদৰ ক্ষণত মই থিয় দিছো। কিমান মানুহৰ হাতীয়ে ঘৰ ভাঙিলে, সেই সময়ত মানুহৰ থিয় দিছে। কৰোণা সময়ত কিমান মানুহৰ আজি দোকান পোহাৰ ব্যৱসায় বাণিজ্য বন্ধ হৈ গৈছে, সেই সময়ত অন্ন যোগান ধৰিছে, সেই সময়ত ভেকচিন যোগান ধৰিছিল। কিমান মানুহৰ চশমা প্ৰয়োজন আছিল, 10,000তকৈ বেছি চশমা দি পালো। 10,000তকৈ বেছি মানুহৰ মৃতকৰ সৎকাৰ কৰি পালো। এই মানুহবোৰ ক'ত মোক পাহৰিব বাৰু? মই হৃদয়ত তেনেকৈ স্থান দখল কৰি থৈছো। এই মানুহবোৰে মোকে ভোট দিব। আৰু মই একদম নিজৰ মাটিৰ লগত মিলি থকা এজন ব্যক্তি, চবেই জানে। এতিয়া আকৌ পৰিভূমি চৰাই আহিছে। পৰিভূমি চৰাইটো আহিছে আৰু এতিয়া উৰি গুচি যাব। বিশেষ ক'ব লগা নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰকৃতত দলীয় কাৰ্যকৰ্তাসকলে বহুতে হোৱাটছএপ কৰিলে, মাতিলে, সেইকাৰণে তেখেতে আহিম বুলি কৈছে। মই কাকো বিচৰা নাছিলো, মই নিজে ঠিকেই আছিলো। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে একো একোজন শক্তিশালী মানে এজন নেতা বা নেত্ৰী বুলি ক'ব পাৰি, তেওঁলোকক সকলোৱে ভাল পায়, সকলোৱে পচন্দ কৰে, তেওঁলোকৰ দৰে প্ৰচাৰ চলি আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে মই দলীয় কাৰ্যকৰ্তাসকলক মনোবল বৃদ্ধি কৰিবলৈ, আৰু মই 2026ত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পৰিকল্পনা কি অসমলৈ, মোহিনী সমষ্টিলৈ, সেইখিনি অসমৰ ৰাইজকো অৱগত কৰিবলৈ আৰু লগতে মোহিনী সমষ্টিৰ ৰাইজকো অৱগত কৰিবৰ কাৰণে মই এবাৰ যাব বিচাৰিছো। সেইকাৰণে 5 তাৰিখ 2:30 বজাত তেখেত বৈশাখী চেলেঙাত, যি আমাৰ চেলেঙাত অৱস্থিত বৈশাখী চাহ বাগানৰ খেলপথাৰ, তাত তেখেত আহিম। চব তেওঁলোকৰ লগত ৰাইজ নাই, না নগৰৰ, না গাঁৱৰ, না বাগানৰ, কোনোৱে নাই। সংখ্যালঘু লোকসকলক লৈ পেলাই তেওঁলোকে চলিম বুলি ভাবিছিল। সংখ্যালঘু লোকসকলে ইতিমধ্যে অৱগত হ'ল যে এবছৰ 1.5 বছৰ আগতে গৌৰৱ গগৈ ডাঙৰীয়াই জিকাৰ পিছত সংখ্যালঘু লোকৰ কাৰণে ইমান দিনে কি কৰিলে, সংখ্যালঘু বিশেষকৈ মুছলমান লোকসকলৰ কাৰণে কি কৰিলে? একোৱে নকৰিলে। আজি তেখেতে এই এবছৰ 1.5 বছৰ পিছত আকৌ মানে তেখেতে ইয়াত আহিছে প্ৰচাৰ চলাবলৈ। চাব গ'লে তেওঁ লাজ লাগিব লাগিছিলে প্ৰচাৰ কৰিবলৈ।